সংকটৰ গৰাহত 200 বছৰ গৰকা ৰাজ্যৰ চাহ উদ্যোগ হুৰাহুৰে কমিছে কেঁচা চাহপাতৰ দাম প্ৰতি কিলো কেঁচা চাহপাতৰ দাম 40 টকাৰ পৰা কমি বৰ্তমান হৈছেগৈ 11 টকা মুৰে কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বটলিফ ফেক্টৰীৰ মৈমতালিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কে টি বোৰ্ডৰ গাইডলাইন আৰু আয়ুক্তৰ মনিটৰিং সমিতিৰ গাইডলাইন অৱমাননা কৰি ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ খুধুৱাৰ অভিযোগ সমস্যাৰ সন্মুখীন হৈছে উত্তৰ অসমৰ বিশ্বনাথ আৰু বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ চাহপাতৰ চাহিদা হ্ৰাস আৰু কেনিয়াৰ চাহপাতৰ চাহিদা বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া উত্তৰ পূব মহাসংঘ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চাহ বোৰ্ডে সকলো চাহ সংগঠনক লগত লৈ আলোচনা কৰাৰ দাবী সংগঠনটো অসমৰ যেটো পৰিৱেশ আজি গোটেই অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যেটো পৰিৱেশ মানে উচিত মূল্যৰ পৰা যেটো বঞ্চিত হোৱাৰ প্ৰথম মোৰ প্ৰতিক্ৰিয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ উচিত দাম নোপোৱাৰ কাৰণে মই দুখিত আৰু মই অতিকৈ মৰ্মাহত কলগড় সমূহে বটলিফ ফেক্টৰী সমূহে যেটো আপুনি অভিযোগ আনিছে যে অসমত এটা যি অভিযোগ আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যে উচিত মূল্যৰ পৰা বঞ্চিত কৰিছে এইটো মই একেবাৰে আপোনালোকৰ এই অভিযোগটো পৰীক্ষাত নাশ্যত কৰিছোঁ কাৰণ হৈছে যে আমাৰ যেটো চাহৰ বজাৰ গোটেই ভাৰতবৰ্ষৰ যেটো চাহৰ বজাৰ হৈছে উৎপাদিত যেটো চাহৰ শুকান চাহৰ বজাৰ দামটো দিনক দিনে কমি গৈ আছে ইয়াৰ মূলতঃ কাৰণ হৈছে যে ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ৰাষ্ট্ৰৰ পৰা প্ৰচুৰ পৰিমাণে চাহ আহিব ধৰিছে যেটো শ্ৰীলংকা নেপাল আৰু কেনিয়া এই তিনিখন মূলত ৰাষ্ট্ৰৰ পৰা যোৱা বছৰৰ তুলনাত 2024 বৰ্ষৰ তুলনাত প্ৰায় 100% বেছি চাহ আহিছে এইটোৱে আমাৰ ভাৰতবৰ্ষৰ চাহৰ অসমৰ চাহৰ বজাৰ নষ্ট কৰিছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক দাম পোৱাৰ পৰাও এই বঞ্চিত কৰিছে অসমৰ চাহ উদ্যোগলৈ এটা ডাঙৰ সংকট নামি আহিছে সংকট কেনেকৈ নামিছে যে সমগ্ৰ অসম জুৰি কেঁচা চাহপাতৰ মূল্য ব্যাপক হ্ৰাস হৈছে এইটো আগতে ধৰক এইবছৰে নহয় আগতেও হৈছিলে কিছু পৰিমাণে হ্ৰাস বেলেগ চাহৰ ৰেট হয় কিন্তু হঠাতে ক্ষুদ্ৰ চাহ খেতিকে যি চাহ উৎপাদন কৰে সেই কেঁচা চাহৰ চাহ অতিকে নিম্নগামী হ'ল সকলো জিলাত নিম্নগামী হৈছে বায়াসকলে বা যিবিলাকে চাহ কিনে তেওঁলোকে বিদেশৰ পৰা চাহ আমদানি কৰিছে অৰ্থাৎ মূলতঃ কেনিয়াৰ পৰা চাহ আমদানি কৰিছে এইটো এই বছৰ নহয় যোৱা বছৰ বিগত বছৰ চাহ আমদানি কৰিছিল আমি আমাৰ সংগঠনৰ তৰফৰ পৰা কনফেডাৰেশ্যনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী চিঠি দিছিলোঁ যে আপোনালোকে কৈছে যে ভাৰতবৰ্ষত চাহৰ প্ৰডাকশ্যন বাঢ়িছে আৰু কি হ'ল যে ষ্টেণ্ডাৰ্ড কমিছে বুলি কৈছে প্ৰডাকশ্যনৰ চাহৰ মানদণ্ড কমিছে প্ৰডাকশ্যন বাঢ়িছে লগতে হ'ল কনজাম্পশ্যন কমিছে বুলি কৈছে যদি কনজাম্পশ্যন কমিছে প্ৰডাকশ্যন বাঢ়িছে তেতিয়াহ'লে বিদেশৰ পৰা চাহ ৰপ্তানি কৰিবৰ কাৰণে কি অনুমতি দিছে বায়াসকলক যে বিদেশৰ পৰা চাহ অনাৰ লগে লগে ইয়াত ডেফিনেটলি চাহৰ দাম কমি যাব বিদেশত আজি কেনিয়াৰ পৰা যিখিনি চাহ আনিছে তেওঁলোকৰ প্ৰডাকশ্যন কষ্ট প্ৰডাকশ্যন বহুত কম আজি অসমত 1 কেজি চাহ উৎপাদন কৰিবলৈ গ'লে চাহপাতৰ মূল্য প্ৰায় 20 টকা 22 টকা বা 25 টকালৈকে হয় বিভিন্ন জিলা ভিত্তিত আৰু তাৰ চাহ উৎপাদন কৰিবলৈ গ'লে যিখিনি সামগ্ৰী তাত তো সাৰৰ পৰা ধৰি পেষ্টিচাইড বা ধৰি প্ৰনিং কৰাৰ কাৰণে যিখিনি অন্যান্য যিখিনি খৰচ সাংঘাতিক বাঢ়ি গ'ল কিন্তু আজি দুটা দশক বা 3টা দশক কেঁচা পাতৰ মূল্য একেভাগে আছে মেট্ৰিও একেভাগে আছে তো তেতিয়াহ'লে যদি 1 কেজি চাহপাত উৎপাদন কৰিলে যদি 20 টকা বা 22 টকা 25 টকা খৰচ হয় যদি বৰ্তমান ক্ষুদ্ৰ চাহ খেতিকে যদি 12 টকা 13 টকা 14 টকা পাত পায় তেতিয়াহ'লে কষ্ট প্ৰডাকশ্যনৰ তলত চাহ বিকিবলগীয়া হৈছে আমি তীব্ৰ অৱগত কৰিছোঁ যে চাহ বিক্ৰী নাইকিয়া হৈছে কেঁচা চাহৰ মূল্য হ্ৰাস পাইছে আপোনালোকে কেঁচা পাতৰ মূল্য নিৰ্ধাৰণ কৰিব জিলাবিলাকত যিবিলাক ডিষ্ট্ৰিক্ট গিল্ডি প্ৰাইচ মনিটৰিং কমিটি আছে নহয় সেইবিলাক আমি আমাৰ গোলাঘাটৰ জিলা ডিষ্ট্ৰিক্ট আমি চিঠি দিছোঁ যে মিটিং অফিচকে দিব লাগে